মুহূৰ্তত আমি উপস্থিত আছো কলগাছিয়া ৰাজচক্ৰৰ চাউৰাচৰাত আৰু চাউৰাচৰা গাঁৱত ইতিমধ্যে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাব যে এটাৰ পিছত এটাকৈ গৃহৰ পিছত এইবাৰ চাউৰাচৰা জনপ্ৰিয় LP স্কুল যি LP স্কুল আছিল সেই স্কুল ইতিমধ্যে গৰাখহনীয়াই ইতিমধ্যে বেকী নদীৰ বুকুত লৈ গৈ আছে। এয়া মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে ইতিমধ্যে পাঠদান বন্ধ হৈ পৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে কলগাছিয়াৰ চাউৰাচৰা জনপ্ৰিয় যি LP স্কুল আছে ইয়াৰ পাঠদান বন্ধ হৈ আছে আৰু ইয়াৰে যিসকল স্থানীয় ব্যক্তি আছে তেওঁলোকৰ ঘৰ বাৰী হেৰুৱাই তেওঁলোকে বেলেগত যাব লগা হৈছে। ইয়াৰে স্থানীয় ব্যক্তিসকল আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে গৰাখহনীয়াই কি ধৰণৰ ক্ষতি কৰিছে সেয়া আমি জানিবলৈ যত্ন কৰিম। কি ক'ব, গৰাখহনীয়াই আপোনালোকৰ কি ধৰণৰ ক্ষতি কৰিছে? চাই আছে, আমাৰ আৰু ক'ব লগা একো নাই। আপোনালোকৰ সাথে কিমান অনিষ্ট হৈছে আমি আর কি কম যাতে কি ক'ব, কি ধৰণৰ তখন মানে অসুবিধা মানে স্কুল ভাঙি যাচ্ছে, ছাত্র ছাত্র সব বেলেগত যাব লাগবো। সেইকাৰণে কিবা সুবিধা যদি কৰিব পাৰে কিন্তু সেইটো কৰি দিব লাগবো। মাটি চাটি কিবা কিনি চিনি ছাত্ৰগুণা পঢ়ব লাগবো, তো সেইকাৰণে মানে কিছু দিব লাগবো আৰু সহায় কৰিব লাগবো। সরকার কাছে আবেদন করক যে ছাত্র যাই আছে আহি আছে, অসুবিধা হয়েছে একটু সুবিধা করে দিয়ক, সেইটো কৰিব লাগবো। হয়, আৰু ইয়াৰে স্থানীয় ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে গৰাখহনীয়াই কি ধৰণৰ ক্ষতি কৰিছে বা আচলতে তেওঁলোকৰ কি ধৰণৰ অসুবিধা হৈছে সেয়া আমি ND24ৰ জৰিয়তে জানিবলৈ যত্ন কৰিম। কি ক'ব, কি ধৰণৰ অসুবিধা হৈছে বা কি বিচাৰে? হয়, এতিয়া ধৰক গৰাখহনীয়াই যথেষ্ট ক্ষতি কৰিছে আমাৰ এই অঞ্চলসমূহ, চাউৰাচৰা গাঁও, চাউৰাচৰা ৰিজাৰ্ভ। বিশেষকৈ এই অঞ্চলসমূহ বহুখিনি পৰিয়াল ইয়াৰ পৰা গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকে ইয়াৰ পৰা গুচি যাব লগা হৈছে। কিন্তু ধৰক গৰাখহনীয়া যিমান বৃদ্ধি পাইছে, দিনেক দিনে গৰাখহনীয়া হৈ আছে। 22 নং মন্দিয়া সমষ্টিৰ বিধায়ক মাননীয় শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই কিছু পাৰ্কমানৰ ব্যৱস্থা কৰিছে যদিও এইখিনি পৰ্যাপ্ত নহয়। ইয়াত এটা পাৰ্মানেণ্টলি এটা সলিউশ্যন মানে হ'ব লাগে। জিঅ' বেগৰ কাম হ'লেহে এই অঞ্চলসমূহ হয়তো ৰক্ষা পাব, নহ'লে যিদৰে ইয়াত ভাঙি আছে মানে আৰু বহুখিনি যে ঘৰ বাৰী মানে ভাঙিব এইটো মানে নিশ্চিত। গতিকে মই বিধায়ক ডাঙৰীয়াৰ লগতে মই চৰকাৰকো আহ্বান জনাম যে অতি সোনকালে এই অঞ্চলসমূহ যাতে এটা জিঅ' বেগৰ বান্ধ দি যাতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰে, এইখিনি মই চৰকাৰক দাবী জনাইছোঁ। পাঠদান বন্ধ হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গৈ আছে, কি ক'ব? হয়, এতিয়া ধৰক মানে স্কুল এতিয়া আপোনাৰ গৰাখহনীয়া কবলত পৰিব অলৰেডি মানে পৰিছে ধৰক এতিয়া। গতিকে অস্থায়ীভাৱে এতিয়া আপোনাৰ স্কুলৰ পাঠদান বন্ধ হৈ আছে। এতিয়া স্কুল কৰ্তৃপক্ষই হয়তো বেলেগ ঠাইত মানে বিবেচনা কৰি বেলেগ ঠাইত হয়তো ব্যৱস্থা কৰিব। কিন্তু এতিয়া অস্থায়ীভাৱে বিদ্যালয় পাঠদান বন্ধ হৈ আছে। ল'ৰা ছোৱালীৰ মানে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ইয়াত মানে ক্ষতি হ'ব। গতিকে মই চৰকাৰক দাবী জনাওঁ অতি সোনকালে কিবা এটা ব্যৱস্থা কৰি যাতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ পিনে চাই কিবা এটা ব্যৱস্থা যাতে কৰে, এটি আহ্বান জনাওঁ। হয়, এয়া আছিল ইয়াৰে স্থানীয় ব্যক্তিসকল। তেওঁলোকে বিচাৰিছে যে জিঅ' বেগ নহ'লে পাৰ্মানেণ্ট, তেওঁলোকে আচলতে পাৰ্মানেণ্ট সলিউশ্যন বিচাৰিছে। ইয়াৰে স্থায়ী বান্ধৰ ব্যৱস্থা তেওঁলোকে বিচাৰিছে, কিয়নো ইতিমধ্যে যি বিদ্যালয় আছে এই বিদ্যালয়ৰ পাঠদান বন্ধ হৈ আছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে বিদ্যালয়ত আহি তেওঁলোকে ঘৰমুৱা হ'ব লগা হৈছে। পৰৱৰ্তী সময়ত অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব।